তো ওয়েলকাম টু মাই ওয়াসিম ব্লগ। মোর নাম ওয়াসিম আকরাম আর আপনাদের চাই আছে ওয়াসিম ব্লগ। তো আমার রমজান মাস চলি আছে আপোনালোকে জানে, তো সেই কাৰণে মই এতিয়া বিছনাৰ পৰা উঠিলোঁ। তো উঠাৰ পিছত এতিয়া কেইটা বাজে চাইছোঁ 3:21 বাজে, মানে এই টাইমটো মানে ভাত খোৱা টাইম। তো বৰ্তমান মায়ে ভাত ৰান্ধি আছে, তো ভাত ৰান্ধা শেষ, ভাত বাঢ়ি আছে। তো এতিয়া আমি ভাত খাম। তো আজিৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, ভাল লাগিব। আৰু কিবা এটা কথা ক'ম, ৰমজান মাহ হিচাপে মই কি কৰোঁ আৰু কি নকৰোঁ মই আপোনালোকক চবে দেখাম। তো মই আজিৰ কাৰণে মই অলপমান বহুত ভাল ভাল ভিডিঅ' দেখাম আপোনালোকক। তো আজি চাব আপোনালোকে। তো সেই দোস্তো আপোনালোকে ভাবি আছে যে এইকেইদিন কিয় ভিডিঅ' অহা নাই। এইকেইদিন ভিডিঅ' অহা নাই কাৰণে এটা কথা, মানে এই মোবাইলটা, মোৰ মোবাইলটা যিটো ভিডিঅ' বনাই আছোঁ, এই মোবাইলটা মানে নষ্ট হৈ গৈছিল। সেইকাৰণে মানে ভিডিঅ' বনোৱা নাই, পাক্কা 2-3 মাহমান ভিডিঅ' বনাবৰ কাৰণে। সেইকাৰণে এতিয়াৰ পৰা পূৰা ভিডিঅ' আহি থাকিব, আপোনালোকে ছাপোৰ্ট কৰি যাব। আৰু সেই গাইজ বৰ্তমান আমি ভাত খালোঁ। তো এতিয়া মানে অলপমান ৰোজা ৰাখা কাৰণে ভাতটো খালোঁ। এতিয়া মানে কেইটা বাজে চাওঁ, 4:11 বাজে। তো এতিয়া মানে ভাত খোৱাৰ টাইম হৈ গ'ল। তো এতিয়া মানে আজান দিব। এতিয়া মানে 4:32 আজান দিব। তো 4:32 নহয় গাইজ, কেইটা বজাত বা আজান দিয়ে মই চাইছোঁ। 4টা আজি 4টা ৰোজা, 4টা ৰোজা হ'লে 4:30 আজান দিব। 4:30 আজান দিব, 5:32 ৰোজা ইফতাৰ খুলবা লাগিব। মানে ৰাতি 4:30 আজান দিব, মানে মৰ্ণিং ৰাতি 4:30 আজান দিব। আৰু গোটেই দিন পাৰ হৈ পিনে 5:32 ইফতাৰ খুলিব লাগিব। তো বৰ্তমান অলপমান ভাত চাত খালোঁ, তো অলপমান জিৰাই আছোঁ। তো অলপ পিছত আজান দিব। আজান দিয়াৰ পিছত নামাজ পঢ়িম। তো নামাজ পঢ়াৰ পিছত তো আপোনালোকক দেখাম মই আজি কি হৈছে আৰু কি নহৈছে। ইমান দিন ভিডিঅ' অহা নাই গাইজ, বেয়া নাপাব। যদি মোৰ ভিডিঅ'বিলাক যদি ভাল লাগি থাকে তেন্তে প্লিজ গাইজ ফ'ল' কৰি দিব। আৰু বৰ্তমান ভাত চাত খাই দিলোঁ। তো গাইজ মোৰ ভিডিঅ'বিলাক বহুত ভালকৈ চাব, আপোনালোকে মৰম দিব, ভালকৈ দেখিব, ভাল কমেণ্ট কৰিব। এই গাইজ বৰ্তমান মই আছোঁ দোকানত। তো আপোনালোকক দেখাম মানে কেনেকৈ আমাৰ টাইমটো কাটে ৰোজাৰ মাহ, আপোনালোকে জানে। সেইকাৰণে মানে মই দোকানত বহি আছোঁ। এইটো চাওক, এয়া হ'ল দোকান। সেই গাইজ তো বৰ্তমান বহুত হাৱা আহি আছে, তো সেইকাৰণে মোৰ দোকানৰ ছাটাখন মানে খুলি থৈ দিছোঁ। এতিয়া মানে মই দোকানত এনে বহি আছোঁ। তো বৰ্তমান বাজেট কেইটা আপোনাৰ 3:06 হৈছে। বৰ্তমান দোকানত বহি আছোঁ গাইজ। মই এটা যে বাইক কিনিছিলোঁ, আপোনালোকে নাজানে বাৰু। তো মই আপোনালোকক দেখাইছোঁ, এইটো হয় মোৰ বাইক। এইটো মোৰ বাইক হয়, মানে এইটো চাওক, বাইকটা ভালকৈ দেখাই আছোঁ আপোনালোকক। চাওক বাইক, এইটো বাইক লৈছোঁ মই। যদি কেনেকুৱা লাগছে আপোনালোকে গাইজ কমেণ্ট কৰি জনাব। আৰু এই বাইক হিচাপে মোক ভাল লাগব না নাই কমেণ্ট কৰি জনাব গাইজ। এয়া চাওক গাইজ, মানে দোকানত কাষ্টমাৰ নাই কাৰণে মানে টাইমেই নাকাটে, এনেকুৱা কথা। তো বৰ্তমান কাষ্টমাৰ নাই, সেইকাৰণে টাইম নাকাটে। বৰ্তমান এনেকৈ আছোঁ আৰু। তো এয়া হ'ল আমাৰ ইফতাৰ খোলা বস্তু বাহিনী। ফাইনেলি গাইজ ইফতাৰ খোলা শেষ হ'ল। তো এতিয়া যাই আছোঁ আমি ঘৰত, মানে এতিয়া তাৰাবিৰ নামাজ পঢ়িলোঁ মানে। তো তাৰাবিৰ নামাজ পঢ়ি তুলি এতিয়া ঘৰত যাই আছোঁ। তো ঘৰত যোৱাৰ পিছত মানে এই লাইট লাগছে বহুত, দেখাই নাযায়। কাই আছে আগফালে, নাই মানে দেখাই নাযায়, মানে লাইটটা চকুত লাগছে না, একোৱে দেখা নাযায় গাইজ। তো গাইজ আজিৰ কাৰণে এইখিনিকে, বাই বাই। তো যদি মোৰ ভিডিঅ'গিলা ভাল লাগি থাকে তেন্তে প্লিজ গাইজ ফ'ল' কৰি দিব এটা। আৰু আজিৰ কাৰণে বাই বাই।